নমস্কাৰ, মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। মোৰ আজি এই ভিডিঅ'টি এখন নাটকৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। তাৰে আগতে নাটকখন ক'ত অনুষ্ঠিত হ'ব, কেনেকুৱা পৰিৱেশত অনুষ্ঠিত কৰিছে বা কৰিব, তাকে কিছু আপোনালোক দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে জানে চাগে মৰিগাঁও জিলাৰ কইনাকান্দা শিলৰ কথা। কইনাকান্দা শিলৰ ওপৰত ভিত্তি কৰি এই কাহিনীটোৰ ওপৰত ভিত্তি কৰিয়ে মৰিগাঁও চহৰৰ পৰা কিছু নিলগত গলচেপা পাহাৰৰ ওপৰত এটি সুন্দৰ পৰিৱেশত য'ত সম্পূৰ্ণ সা সঁজুলিবোৰ থলুৱা হয়, তো তেনেকুৱা এটা পৰিৱেশত এখন নাটক অনুষ্ঠিত কৰিব। আগতে যেনেকৈ কাৰেণ্টৰ ব্যৱস্থা নাছিলে, গতিকে তেওঁলোকে এটা থিম লৈ কাৰেণ্ট যাতে ইয়াত ব্যৱহাৰ নহয়, তো ইয়াত কোনো মাইকৰ ব্যৱস্থা কৰা হোৱা নাই। সম্পূৰ্ণ চাউণ্ড আপোনাৰ ৰিয়েল চাউণ্ডটো শুনিবলৈ পাব। আৰু এই নাটকখনত মানে কোনো কাৰেণ্টৰ ব্যৱস্থা যিহেতু নাই, গতিকে দিনৰ ভাগতে নাটকখন আৰম্ভ কৰিব আৰু এন্ধাৰ হোৱাৰ আগত নাটকখন ইয়াতে শেষ হ'ব। দুখনকৈ নাটক এদিনত কৰা হ'ব বুলি তেওঁলোকে কৈছে। দৰ্শকৰ কাৰণে তেওঁলোকে ডেস্ক বেঞ্চৰ ব্যৱস্থা কৰা নাই, কিন্তু বাঁহ বেতেৰে কৰিছে। আৰু যি পানী খোৱাৰ ব্যৱস্থাটো তেওঁলোকে মাটিৰ কলহত পানী ৰাখিছে আৰু বাঁহেৰে যেনেকৈ বাঁহৰ চুঙাৰে পানীটো ওলাব পাৰি, তেনেকুৱা এটা ব্যৱস্থা ধুনীয়াকৈ কৰি ৰাখিছে। লগতে আকস্মিকভাৱে কাৰোবাৰ কিবা অঘটন ঘটিব পাৰে বুলিও তেওঁলোকে মেডিকেলৰ ব্যৱস্থা কৰি ৰাখিছে। তেনেহ'লে ব'লকচোন আজি নাটকখন উপভোগ কৰক। ঢোলতে আৰম্ভণি ঢোলতে শেষ কৰিব নেকি? কিয় এই আমনি লাগিলেই নে তোৰ? এই আমনি লাগিলে নহ'ব, এইখন হেঁপা ঢোলৰ নাটক। নাই গুৰুদেৱ, এনে সুধিছো। গুৰুদেৱ, আপুনি মোক আপোনাৰ সমস্ত বিদ্যাটো শিকাই দিব। মই এই হেঁপা ঢোলটো বজাই এই ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিব খোজো। এই আমি যি অলপ ওচৰত এই দেৱ বাদ্যটি বজাবলৈ জানো, তাকো এদিনতে একেবাৰতে শিকা নাই নহয়। সম্পূৰ্ণ 12 বছৰ সাধনা কৰিছো। 12 বছৰ গুৰুদেৱ? এই সামান্য বাদ্যটো শিকোঁতে 12 বছৰ সময় লাগিছে। এই ইউনিভাৰ্চিটি বিজ্ঞাতা ল'বলৈ ইমান সময় নালাগে। তেনে ক্ষেত্ৰত ইমান দীঘলীয়া শিক্ষা, তাকো হেঁপা ঢোল বজাবলৈ। এই ভুকুতে কল পকাবলৈ এই হৰেন্দ্ৰ উস্তাদৰ ওচৰলৈ নাহিবি। শিকিবলৈ মন আছে যদি সময় দে। আপোনাৰ খং উঠিলেই নহয় মানে গুৰুদেৱ, মই ক'বলৈ বিচাৰিছো আপোনাৰ পৰা মই সমস্ত বাদ্যটো শিকি বুজি লৈ গুৰুদেৱ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিম গুৰুদেৱ। লম্বু, এই আকাশৰ চাংখনৰ পৰা নামিয়া। বাহ বাহ। এনেও আপোনাৰ ওচৰত হেঁপা ঢোল শিকিব অহা মোৰ 4 মাহ 3 দিন নহ'ল নেকি আজি? 4 মাহ হ'ল, 5 মাহ হ'ল, এইবোৰ মোক কৈ নাথাকিবি। জুই শালত পুৰিহে কমাৰ শালত গঢ়াব পাৰি। সাঁতুৰিবলৈ হ'লে পানীত নামিবই লাগিব। আৰু শুন, প্ৰথমে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঢুলীয়া হ'ব নালাগে। প্ৰথমতে এই ঘৰৰ চোতালখনত বজা, তাৰপাছত গাঁৱৰ সভা সমিতি বিয়া এইবোৰত বজা, তাৰপাছত চহৰলৈ যা, তাৰপাছতহে বাকী কথা। এনেই আকাশতে চাংখন পাতিবলৈ নাহিবি। ইমান আশা কৰি সদায় সদায় আপোনাৰ ওচৰত বাইকৰ তেল খৰচ কৰি হেঁপা ঢোল শিকিব আহোঁ, কেৱল মাত্ৰ শিকাৰ টাউন নাধে। নালাগে দে, তই শিকিব নালাগে দে। এনেও মোৰ এইবোৰ বস্তুৰ মূল নুবুজা কিছুমান হাতত উঠাই দিবলৈ ইচ্ছা হোৱা নাই। আপুনি আকৌ কিয় তেনেকুৱা কৰিছে? তোক মই যা বুলি কৈছো নাই? আমাৰ দুটাৰ কথাৰ মাজত খুৰীয়ে কিয় মাতিলি? দেখিছে মোক যাবলৈ দিয়ে? তোক মই যাবলৈ দিয়া নাই। এতিয়াই দেখোন আপুনি মোক যাবলৈ দিলে। নাই, দেখিছে ইমান ডাঙৰ শিল্পী মানুহ কি মুখতে মিছা কথা ক'লে? দেখিছে? তোক মই যাবলৈ দিয়া নাই নহয়। ইয়াক মই যাবলৈ দিয়া নাই, তোক মই খেদি দিছো। ওলা আমাৰ ঘৰৰ পৰা, এতিয়া ওলা, নাহিবি। প্ৰেছাৰ উঠিব। আপুনিনো ইমান খং কিয় কৰে? প্ৰেছাৰ উঠিব। উঠিলে উঠক, প্ৰয়োজন হ'লে নহৰুটো ফুটা খাই লওঁ। নহৰুৰ যিহে দাম। আপুনি ভালহে পাব লাগে। এনেও আপোনাৰ আগৰ পালিবোৰ নহয়। এই নতুন ল'ৰাটোকে শিকাই পিনে নলয় কিয়? সাবিত্ৰী, তুমিও একো নাজানাহে। ইয়াৰ শিকাৰ ধান্দা নাই নহয়। কেৱল মুখখনেৰে টেপে সেই ৰাষ্ট্ৰীয় পৰ্যায়তহে তাৰ চকু। বাধি এটা হাতত উঠে, তাক আকৌ সংগীত নাটক লাগে। সংগীত নাটক গুৰুদেৱ, মই
আপোনাৰ ভৰিত ধৰিছোঁ গুৰুদেৱ গুৰুদেৱ মোক শিকাই দিয়ক গুৰুদেৱ মোৰ সংগীত নাটক অথলে যাব গুৰুদেৱ মোক শিকাই দিয়ক গুৰুদেৱ শিকাই দিয়ক গুৰুদেৱ শিকাই দিয়ক হ'ব ধৰ আৰু মাজতে মাত নিদিয়া নাথাকিবি ভালদৰে শিকি ল এই সাবিত্ৰী এই আহিছা যেতিয়া তালযোৰ অকণমান ধৰি দিয়া যোৱা যোৱা আজি আমি কি শিকিম অলপ খেলা আজি আমি কি শিকিম ঘূৰণ বাটি প্ৰথম তালিখনত এটা সৰু চিত্ৰ থাকে সেইটোৰে পানী ভৰাই দিয়া হয় সেইটোৰে পানী ভৰাই দিলে সেই ঢোলৰ মাতটো অলপ গহীন হয় আৰু অলপ ঢেপা হয় সেইকাৰণে ইয়াৰ নামটো ঢেপা ঢোল বাপেৰা মূৰটো যা নালাগে যা তই মাজতে কিয় মাত দিয় শুনি থাকিব নোৱাৰ এইবিলাকৰ মানুহে নহয় সি আচলতে এটা চোৰ কাম চোৰ ঘৰত কাম কৰিবলৈ দিছে তাক সেইকাৰণে মিছাকৈ কৈ ইয়াক ঢোল বজোৱা হৈছে আপুনি আৰু মোক খং কৰে আপুনি মোক ভাল পাই বা বেয়া খং কৰে ন খুৰী তিন ঢোলৰ মাৰিলে খুব নে খুৰী আৰু মাত নিদিবি ভালদৰে শিকি ল কি বজাই আছিলো কিমান বিয়া কিমান সভা আমি দুটা দলে একেলগে বজাও এবাৰ আমি বজাও এবাৰ আনটো দলে বজায় কোনে কিমান বাদি বজাব পাৰে তাক লৈ কটাকটি এই সূৰ্যৰ ঢেপা ঢোল সকলো বাদি বজোৱাৰ অন্তত এই সেও বাদিৰ তালে তালে নিন্দা গীত গাও ইটো দলে দেউতাৰে কিমান কষ্ট কৰি ঘৰখন চলাই আছে অনুষ্ঠান কৰি কৰি সেই ঘৰখন চলাই আছে তাতেই তেওঁৰ সুখ আপোনালোকৰ জীৱনটো শেষ কৰি পেলালে অন্ততঃ শেষ সময়ত এই নিচা সপোনৰ পিছত দৌৰা বাদ দিয়ক আপুনি আপুনি মইতো মোৰ কামটোহে কৰি আছো কাকোতো আমনি কৰা নাই কাকো একো খোজাও নাই যি পাৰিছো নিজৰ সামৰ্থ্যৰে তহঁতক আজি লৈ দি আহিছো এক সময়ত এই মিছা সপোনৰ পিছত দৌৰা বাদ দিয়ক নহ'লে মানুহে আপোনাৰ দৰে সহজ সৰল মানুহক কৰিয়ে থাকিব কোনে থাকিব অবান্তর কথাবোৰ কৈ
কৈ নাথাকিবি সেই ভুলটো কিমান অপমান কৰিলে দেউতাৰে বেয়া পায় আৰু চাৰ্কাছত ডক্টৰে ৰঙা দিলা পোছাক পিন্ধি মঞ্চ তলত মন্ত্ৰী আমোলাৰ সভাত ঢোল বজাই বোৱা দেখিলে মই ভাল পাম। সেইটো আমাৰ কাম। ধুনীয়া গায়ন বায়নেৰে সামাজিক অনুষ্ঠানৰ এই আমন্ত্ৰিত অতিথিক আদৰি অনাটো অসমীয়াৰ এটা পৰম্পৰা। কি পৰম্পৰা? কিহৰ পৰম্পৰা? বছৰৰ পাছত বছৰ ধৰি সাধাৰণ জনতাক চলাহী কথাৰে ফুটি ৰাজপাত দখল কৰা কিছুমান দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী আমোলাক এই দেৱমন্ত্ৰীয়ে আদৰাৰ কিবা যুক্তি আছে? সন্মানেৰে মাতে, আমি যাওঁ বজাওঁ। সন্মান জানো পায়? এজন শিল্পীয়ে কেতিয়াও মঞ্চ তলত অনুষ্ঠান কৰি ভাল পাব নোৱাৰে। মঞ্চ সদায় শিল্পীৰ বাবে। কিন্তু বৰ্তমান সময়ত আপোনালোকৰ স্থান মঞ্চ তলত আৰু মন্ত্ৰী আমোলাৰ স্থান মঞ্চৰ ওপৰত। আমি সেইবোৰ একো নাভাবোঁ। বাদ্য বজোৱাটো, এই ঢোল বজোৱাটো আমাৰ আত্মাৰ সুখ। কি পাইছোঁ কি পোৱা নাই আজিলৈ বিচাৰ কৰা নাই আৰু কেতিয়াও নকৰোঁ। মিছা কথা। এইবোৰ আপুনি নিজকে কোৱা এটা মিছা কথা। মই আপোনাক জানো দেউতা, কেৱল ঘৰখন চলোৱাৰ স্বাৰ্থত আপুনি কিছুমান ঠাইলৈ অনুষ্ঠান কৰিবলৈ যায়। অনুষ্ঠানৰ নামত শোভাযাত্ৰাত খোজ কাঢ়ি ঢোল বজালেই কৃষ্টিৰ উন্নতি নহয় আৰু মানুহে আপোনালোকক ভাল পায় বুলি দেখুৱাই হাতে কামে শূন্য। আমাৰ ইয়াতে কিমানবোৰ সাংস্কৃতিক অনুষ্ঠান হয়, কিমান লাখ লাখ টকাত গায়ক গায়িকা মাতে। তেনেকুৱা এটা অনুষ্ঠানত কেতিয়াবা অনুষ্ঠান কৰিবলৈ মাতিছে? কিয়? যোৱা বছৰ এই আমাৰ সদৰৰ বিহুখনত আমাক মাতিছিলে মোক আৰু আমাৰ দলটোক সম্বৰ্ধনা দিছে। শোভাযাত্ৰাত খোজ কাঢ়িবলৈ, নহ'লে শোভাযাত্ৰাত মানুহ কম হয়। শোভাযাত্ৰাখন দেখিবলৈ বেয়া হয়। কোনো মানুহ নোহোৱা বিহুতলীখনত ৰাতিপুৱা 10 বজাত সমিতি কেইজনমান কৰ্মকৰ্তাৰ আগত আপোনালোকে অনুষ্ঠান কৰে, সম্বৰ্ধনা দিলে। কিন্তু দেখে কিমানজনে, শুনে কিমানজনে। আপোনালোকক যদি সঁচাকৈ সন্মান দিবই বিচাৰে তেনেহ'লে সাংস্কৃতিক সন্ধিয়াৰ মুখ্য অনুষ্ঠানত কিয় নামাতে? কিয় মূল সাংস্কৃতিক অনুষ্ঠানত 10 মিনিটৰ এটা অনুষ্ঠান কৰিবলৈ নিদিয়ে? আমি লোকশিল্পীহে, আমাৰ বাবে তেনেকুৱা মঞ্চ নহয়। কেনেকুৱা মঞ্চ আপোনালোকৰ বাবে? য'ত কোনো দৰ্শক নাথাকে, য'ত কোনো মানুহৰ উৎসাহ হেঁপাহ নাথাকে। আচলতে কাৰ্যক্ৰমণিকাখন ভাল দেখা হ'বলৈ আপোনালোকক বিচাৰে। এনেকুৱা আজিকালি মানুহৰ আপোনালোকৰ প্ৰতি শ্ৰদ্ধাভক্তি নোহোৱা হৈছে। এইটো আপুনি নুবুজে, নহ'লে বুজিও নুবুজাৰ ভাৱ ধৰিছে। একেবোৰ কথাকে কিমান কৈ থাক? তইহে তেনেকৈ ভাব, আনে তেনেকৈ নাভাবিবওতো পাৰে। তেনেহ'লে জীৱনৰ আটাইতকৈ বেছি কৰি অহা কামটো মই এৰিব লাগিব। তাকেই ক'বলৈ বুজাবলৈ চেষ্টা কৰিছোঁ। মই মৰা দিনাখনলৈ ভজাই থাকিম, এইটো মোৰ শেষ কথা। এইটোতো আপোনাৰ এটা বুকলা যে কেতিয়াবা কিবা খং উঠিব, এই গোটেইবোৰ দলিয়াই দিম। শুনা, সাবিত্ৰী, মই বৰ কষ্ট পাইছোঁ। মোৰ বাৰু কিবা ভুল হৈ গ'ল। আপোনাৰ গাটো বেয়া লাগিছে নেকি? আমাৰ কিলকে কোৱা কথাকেইটা আজি কিবা সঁচা সঁচা লাগিছে। আমাৰ বাৰু প্ৰয়োজন শেষ হৈ যাব নেকি? লোকসংগীতৰ ইমান কঠোৰ সাধনা এনেই যাবনে? আপুনি কিয় তেনেকৈ ভাবিছে? আপোনাক গোটেই জগতখনে সন্মান কৰে। এইটো এটা ভ্ৰমহে নেকি? লোকে কথাবোৰ তেনেকৈয়ে কয়। মোৰ ল'ৰা এনেই জানো ক'ব? আৰু আজি অত বছৰে চুলটোৰে মই তহঁতক কি দিলো, নিজে কি পালো? আপুনি কলাৰ সাধক, পোৱা নোপোৱাৰ বিচাৰ আপুনি কেতিয়াও কৰা নাই আৰু নকৰে। এইটো এক প্ৰকাৰৰ মোৰ যে
পুলকে কোৱাৰ দৰে পুলকে ভবাৰ দৰে সেয়া মোৰ বলিয়ালি অভাৱ আছে, সমস্যাও হৈছে। কিন্তু সেই বুলি আজি ইমান বছৰে আপুনি ভাঙি পৰা নাই। নিজৰ কামটো একান্ত মনে কৰিছে, সাধনা কৰিছে। এই ভুলটোক লৈ ৰাইজৰ মাজলৈ গৈছে। আজি বাৰু মোৰ পৰিচয় আপুনিয়েই নহয়নে? আৰু আপোনাৰ পৰিচয় এই ভুলটো। এই সাবিত্ৰী তুমি সৰল সেইকাৰণে ইমান দুখ দুৰ্দশা ভৰা জীৱন এটা বাছি লৈছা আৰু এই জীৱনটোৰ প্ৰতি সহজ হৈছা। এই কামটো নকৰি অন্য কিবা এটা কৰা হলেনো আৰু কি বেলেগ হলহেঁতেন? হয়তো এতিয়া পিন্ধি থকা কাপোৰযোৰতকৈ এযোৰ দামী কাপোৰ ল'ব পাৰিলোহেঁতেন। কিন্তু এতিয়াওতো কাপোৰৰ অভাৱৰ বাবে ঠাণ্ডা পোৱা নাই, ঘৰৰ অভাৱৰ কাৰণে ঘৰৰ টিঙেৰে পানী সৰকি পৰা নাই। আপুনি সামান্যভাৱে সজোৱা এই ঘৰটোৱে এটা ডাঙৰ ঘৰে দিব পৰা সকলোবোৰ সুখ দিছে। ৰ'দত ছাঁ দিছে, বৰষুণত সুৰক্ষা দিছে, ঠাণ্ডাত উমো দিছে। আৰুনো কি লাগে? আপুনি এই ধূপটো আমাৰ বুকৰ ভাতমুঠি দি থকা নাই জানো? বুকৰ ভাতকেইটাই জানো আজিৰ যুগত যথেষ্ট। ভোকেই ভাতৰ আঞ্জা। এই কথাষাৰ আপুনি শিকাইছিল। বাৰু বাদ দিয়ক এইবোৰ কথা। বেয়া সময়বোৰ আহিব আৰু যাব। সময়হে ৰৈ জানো থাকিব? সময়হে ৰৈ জানো থাকিব? এই গৱেষণা কৰি থকা ছাত্ৰীগৰাকী আজি আহিব নে নাহে? নিশা এই আহিব আহিব এই সন্ধিয়ালৈ আহিব। ছোৱালীগৰাকী বৰ মৰম লগা। এই মৰম লগাই নে এই ঢোলটোৰ প্ৰতি যি ৰাপ আগ্ৰহটো দেখিলে এই ভাল লাগি যায় বুজিছা। এই তালযোৰ কম দিনতে বজাব পৰা হলেই নহয়। আৰু আমাৰ মুকুট আৰু মুকুটে এবাৰ মনত আছেনে এই খতৰাৰ বৈৰাগী চাৰত আমি এবাৰ ঢেপা ঢুলীয়া খেদিবলৈ গৈছিলো। চাৰিওফালে মানুহ, বাৰিষাৰ পানী বঢ়া দি মানুহ বাঢ়িছিল। এই লোকে লোকাৰণ্য দৰ্শক চেওবাদী মুখবাদী নিন্দা গীত ধেমেলীয়া গীত মাজে মাজে খুহুতীয়া গীত সামৰণিৰ সময়ত এই দুয়োটা দলে একেলগে দেওবাদী বজাইছিলো। এই সন্মুখতে দৰ্শকৰ মাজত ময়ো বহি আছিলো। আৰু তেতিয়া আপোনালোকৰ দলৰ পালি এগৰাকীৰ অকস্মাতে ছিঙি অহা এপাত হুলস্থুলীয়া তালে মোৰ কপালত তীব্ৰভাৱে আঘাত কৰিলে। ৰৈ গ'ল ঢোলৰ বাদি, হলহলাই তেজ কপালৰ পৰা মাটিত। আৰু তেতিয়া কান্ধৰ ঢোলটো থৈ ডিঙিৰ গামোচাখনেৰে যি এটা বান্ধ মাৰিলে, সেই বান্ধেৰে আজি অত বছৰ পাৰ কৰিলো। মই আকৌ ভয়ে খাইছিলো নহয়। এই কোৰ অচিনাকি ছোৱালী কিবা এটা হলে মাক বাপেকে জানো সুধাই এৰিব। পাছত যেনিবা ডাক্তৰৰ চিকিৎসাত মোৰ কপালৰ ঘাঁ শুকাল, কিন্তু আপোনাৰহে আমাৰ ঘৰলৈ খবৰ ল'ব যোৱা জোৰ নকমে। পলমেই হল নহয়। এই মোক গোবিন্দ হাজৰিকা ছাৰে মাতি পঠাইছে। ছাৰৰ ল'ৰাটোৰ বিয়া পাতিছে, তাত আমাক এই ঢেপা ঢোল বজাবলৈ মাতিছে। সেইকাৰণে মাননীৰ কথা আলোচনা কৰিবলৈ এই মোক সন্ধিয়ালৈ মাতি পঠাইছে। সেই গোবিন্দ হাজৰিকা ছাৰ আকৌ বৰ লোককৃষ্টি ভাল পোৱা মানুহ দেখিছা। আজিৰ যুগত সেই নিজৰ ল'ৰাটোৰ বিয়াত ঢেপা ঢোল বজোৱাব। এই মই গৈ কথা পাতি আহো। এই মই আহো দেই। এই আহি খাম। এই মই আহো দেই।
হেৰি নহয় নিশা আহিব পাৰে আহিলে তাইক বহিব ক'বা আৰু আজি তাইক কেইটামান নতুন বস্তু দিব লাগিব মই আহো দেই মই গোবিন্দ হাজৰিকা ছাৰৰ ঘৰৰ পৰা আহো তাই প্ৰেক্টিচ কৰি থাক হ'ব তই আহিলিয়ে নেকি আহিলো আৰু ঘৰত মই কি কৰি থাকিম ভাত কেইটা খাই আকৌ গুচি আহিম আকৌ এই ঘেণ্ট ঘেম মতাই থাকিম তই ঘেণ্ট ঘেন কৰি থাক মোৰ পাকঘৰত আৰু অলপ কিবা কিবি কৰিব আছে উস্তাদে আকৌ এখন আঞ্জাৰে ভাত নাখায় নহয় এই উস্তাদৰ সকলো কামতে উস্তাদি আৰু তোৰ এইবোৰ কথাৰ কাৰণে উস্তাদৰ পৰা গালি খাৱ দে উস্তাদ নহ'লে নিজে আখৰা কৰি থাক হ'ব বজাই আছো তুমি আহিলা আজি এইযোৰ চেলৱাৰ পিন্ধি আহিলা যে গুলপীয়াযোৰ চেলৱাৰে নহয় তোমাৰ বহুত কিবা কিবি আচ্ছা তুমি আমাৰ এই হেপাঢোলবিলাকৰ ওপৰত কি কৰি আছা এইটো এই সেইটোৱেই মই হেপাঢোলৰ শিক্ষা গ্ৰহণ কৰাৰ লগে লগে এই গৱেষণা কৰি আছো তোমাৰ ওপৰত এইটো একদম হোৱা কথা নহয় সাংঘাতিক চিৰিয়াছ কথা আছে এই ওলাই গৈছে মানুহ লগ কৰিব গৈছে আহিব আৰু তুমি এইখিনি সময় মোৰ লগতে কথা পাতাচোন তুমি ছাৰক যিখিনি কথা সুধিব বিচাৰিছা এই মোকে সুধিব পাৰা মোৰ এই 2-4 মাহ ছাৰৰ পৰা শিক্ষা গ্ৰহণ কৰি যথেষ্ট কথা জনা হৈছো সোধা ঠিক আছে তোমাৰ আৰু মোৰ কিন্তু বহু কথা মিলে তুমি আৰু মই লাভাৰ প্ৰেম ভাল পোৱা এই হেপাঢোল লাভাৰ সদায় একে ঠাইতে লগেই পাই থাকো একেটা কামকে দুজন মনে মিলা মানুহে কৰিলে কামটোৰ যথেষ্ট উন্নতি হয় যথেষ্ট ভাল কাম হয় গুৰুদেৱে কৈছে এজন মহান শিল্পী হবলৈ কমলা বজাৰৰ হাতত বেচে সকলো জাতৰ মাছ বেচে তুৰা বেচে আৰু বেচে ৰৌ আমি আইছো ফাংচন খেদবা ঘৰত আছে দাদা আছে কাকা আছে আৰু আছে খুৰী এই ঢেকালত পৰি আছে চাউল নহল নিকা এই জোৰা ঢুলীয়া চাঙত তল চিকা এই জোৰা ঢুলীয়া এই চাঙত তল চিকা এই বুকু এই 60-70 দশকৰ এই অবিভক্ত দৰং জিলাৰ চুবুৰীয়ে হেপাঢোলীয়াৰ দল এটা দলৰ ওপৰত আনটো দলে খুব চৰা কি গান এই দোকান পাড়াৰ বিপিন বায়ন গাছবাৰী ঢুলীয়া শালিকাঝাৰৰ গেন্দা কছাৰী টংলা সোণাখাটৰ কষ্ট বড়ো চেপ্তাঝাৰৰ গণপতি বিজুলী বাৰীৰ জনা ডেকা উস্তাদ চৈলাপাৰাৰ হংসৰাম চলিহা কানেন্দি পাৰাৰ বুধিৰাম ডেকা আৰু এই মাৰি গেয়া পদম বায়েন কত কিমান বিখ্যাত বায়েন কত কিমান পালি অনেক নামৰ অনেক বিখ্যাত ঢুলীয়া পাৰ্টি সেই সময়ত হেপাঢোলীয়া চাবলৈ লোকে লোকাৰণ্য হৈ পৰিছিল দৰ্শকে নিজৰ ধৰণে চাবলৈ গৈছিল কোনোবাই হেপাঢোলীয়াৰ বাদীত মন্ত্ৰমুগ্ধ হ'বলৈ কোনোবাই নিন্দা গীতৰ ৰস ল'বলৈ কোনোবাই আকৌ ঢুলীয়াৰ কুস্তি চাবলৈ এখন নহয়
কৰবাৰ সভাত কৰবাৰ বিয়াত হেঁপা ঢুলীয়া আছে বুলি শুনিলে ৪-৫খন গাঁৱৰ মানুহে বেৰি ধৰে ঢুলীয়া খোলা ৰাতি পোহৰ কৰি ঢুলীয়া নাযায় ভাগৰি দৰ্শক নাযায় আগৰি শান্তৰ হৈ যুঁজত ঢুলীয়াৰ পাতি এইফালে আকাশত পাতিয়ে দৰ্শকৰ উচ-পিচ লাগে অনুষ্ঠান সামৰিবলৈ কমিটিয়ে কৰে মিনতি দৰ্শক নাচুৰ পাণ্ডা নাযায় আঁতৰি পাণ তামোলৰ সেৱা ধৰি গায়ন বায়ন শালী শান্ত কৰি সামৰণি মাৰে অনুষ্ঠান কি মানুহৰ হেঁপাহ কি মানুহৰ আশা এতিয়া পিছত মোৰ বেয়া লাগি যায় বহুত বেয়া লাগি যায় দৰঙী ৰজাসকলৰ পৃষ্ঠপোষকতাত এই দৰঙী লোককলা কৃষ্টিয়ে প্ৰাণ পাই কিন্তু আজি আমাৰ পৃষ্ঠপোষকতা